মানে তাত অস্বাভাৱিকতা একো দেখা নাই বুলি এটা খবৰ পাইছে। নো ফাউল প্লে বুলি কৈছে। এতিয়া অসমত চাৰ্জশ্বিটখন এনেকুৱা ধৰণে বনোৱা হৈছে যে কাৰোবাৰ নহয় কাৰোবাৰ দোষ আছে। ইফালে ছিংগাপুৰ আৰক্ষীৰ এটা বেলেগ পাইছে, অসম আৰক্ষীৰ এটা বেলেগ পাইছে। এই দুইটা কনফ্লিক্টৰ মাজত প্ৰকৃতাৰ্থত ঘটনাটো কি হবলৈ গৈ আছে? মানে মই সেই কথাটোকে ক'ব খুজি আছিলো। আচলতে মই যে যিমানবিলাক ধৰি আছিলো, মই কৈছোৱে যে ইয়াৰ আগতে প্ৰিলিমিনাৰী যিটো এনকুৱাৰী ৰিপৰ্ট দিছিলে, ইনভেষ্টিগেশ্যন ৰিপৰ্ট দিছিলে, তাত ছিংগাপুৰ পুলিচে কৈছিলে, SPF কৈছিলে, ছিংগাপুৰ পুলিচ ফৰ্চে কৈছিলে যে দেয়াৰ ইজ ন' ফাউল প্লে ইন জুবিন গাৰ্গ ডেথ, এই বুলি কৈছিলে। মই সেইটোকে কৈছিলো যে য'ত ছিংগাপুৰ পুলিচে কৈ আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত একো হোৱা নাই, সেই ক্ষেত্ৰত অসম চৰকাৰে কৈ আছে যে ছিংগাপুৰ পুলিচৰ পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এওঁলোকক ফাঁচি দিব। কৈ আছে নে নাই আপোনালোকে নিশ্চয় খবৰ পাইছে। মই কৈ আছো যে ছিংগাপুৰ পুলিচৰ ওপৰত ভৰসা নকৰিব, আপোনালোকে নিজে তদন্ত কৰিবলৈ যাওক। এওঁলোকে কৈ আছে, হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে নহয়, আমাৰ ভাৰত চৰকাৰৰ লগত ছিংগাপুৰ চৰকাৰৰ বুজাবুজিৰ চুক্তি আছে, MLAT আছে, সেই MLATৰ জৰিয়তে অহা তথ্যৰ ভিত্তিত আমি হত্যাকাৰীসকলক ফাঁচি দিম। মই কৈছো যে ছিংগাপুৰ পুলিচে দেয়াৰ ইজ ন' ফাউল প্লে বুলি কৈ দিছে, ইন জুবিন গাৰ্গ ডেথ বুলি কৈছে। যদি ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম হোৱা নাই বুলি কৈছে, তেতিয়াহ'লে তেওঁলোকৰ ডকুমেণ্ট দি অভিযুক্তসকলক কেতিয়াও জেল দিব নোৱাৰে, ফাঁচি দিব নোৱাৰে। গতিকে আমাৰ পিনৰ পৰা প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছে তালৈ তদন্ত কৰিবলৈ যাবলৈ কৈছিলো, তাৰ পৰা সাক্ষ্য প্ৰমাণ আনিবলৈ কৈছিলো, তাৰ পৰা ডকুমেণ্ট আনিবলৈ কৈছিলো, আৰু তাত ক্ৰাইম চিনৰ কি কৰিবলৈ কৈছিলো, ৰিক্ৰিয়েশ্যন কৰিবৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছিলো, আৰু লগতে কৈছিলো যে ক্ৰাইম চিনৰ ৰিক্ৰিয়েশ্যনে নহয়, স্কেচ মেপ আঁকিব লাগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসম পুলিচে সেইবিলাক নকৰি শৰ্মা, মহন্ত আৰু গোস্বামী, শৰ্মা, মহন্ত, গোস্বামীক বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই নাটক ৰচনা কৰিছে, আৰু সেইকাৰণে শৰ্মা, গোস্বামী, মহন্তক বচাবৰ কাৰণে কৰা এই নাটকৰ বিৰুদ্ধে মই দৃঢ়তাৰে সৈতে স্থিতি লৈছো, আৰু তাৰ কাৰণে জেইল হয়, তাৰ কাৰণে ফাঁচি হয়, তাৰ কাৰণে মোক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে, তাৰ কাৰণে মোক ৰাস্তাতে গুলিয়াই মাৰে, যি কৰে কৰিব পাৰে, কিন্তু মই কেতিয়াও মোৰ স্থিতিৰ পৰা আঁতৰি নাযাওঁ।